নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৱৰ্ল্ড মেডিটিভছ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই LXP চিৰাপৰ বিষয়ে আলোচনা কৰিম। এই LXP চিৰাপটো কি কি কণ্ডিশ্যনত ব্যৱহাৰ কৰা হয়, ইয়াতে কি কি কম্পজিশ্যন আছে, কোনটো কোম্পানীয়ে মেনুফেকচাৰ কৰিছে, ইয়াৰ মূল্য কিমান, ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ কি কি বেনিফিটছ হ'ব আৰু আপোনাৰ কিবা ছাইড ইফেক্ট হ'ব নেকি আদিৰ বিষয়ে এই ভিডিঅ'টোত মই বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। বন্ধুসকল, LXP চিৰাপটো মেনুফেকচাৰ কৰিছে গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেল প্ৰাইভেট লিমিটেড। এই চিৰাপটোৰ মূল্য হ'ল 115 টকা আৰু এই চিৰাপটো চেম্পলৰ পেক হয়। ইয়াতে মোৰ 60 ml পেক আছে। ইয়াত থকা মূল কণ্টেণ্ট বা কম্পজিশ্যনসমূহ হ'ল ইয়াত আছে ক্লৰফিনামাইন 0.5 mg, মেন্থল আছে 1 mg, পেৰাচিটামল আছে 125 mg, ফেনালফ্ৰিন আছে 5 mg, ছ'ডিয়াম চাইট্ৰেট আছে 60 mg। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, LXP চিৰাপৰ বেনিফিট সম্পৰ্কে আলোচনা কৰিম। এই চিৰাপটো সাধাৰণতে শিশুৰ কাৰণে ব্যৱহাৰ কৰা হয়। শিশুত হোৱা নাকত চাইনাছৰ সমস্যাৰ কাৰণে এই চিৰাপটো ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি নাক আৰু এলাৰ্জিক লক্ষণ যেনেকৈ শ্বাসনলীৰ এলাৰ্জি, চৰ্দি, জ্বৰ আদি এনেকুৱা কণ্ডিশ্যনত এই চিৰাপটো ব্যৱহাৰ কৰা হয়। ইয়াত থকা ক্লৰফিনামাইন হিষ্টামিন H1 ৰিচেপ্টৰ হিচাপে কাম কৰে, যিয়ে চকুৰে পানী সৰা, নাকেৰে পানী সৰা, এলাৰ্জিক প্ৰতিক্ৰিয়া আদি নিয়ন্ত্ৰণ কৰাত এই চিৰাপটোৱে সহায় কৰে। বন্ধুসকল, ইয়াত থকা মেন্থল নাক আৰু গলত হোৱা ঠাণ্ডা পালে, উশাহ লোৱাত কষ্ট পালে, কাহ কমোৱাত সহায় কৰে। বন্ধুসকল, ইয়াত থকা ফিনালফ্ৰিনে নাক আৰু শ্বাসজনিত সমস্যা যেনেকৈ কফ জমা হোৱা আদি পৰিষ্কাৰ কৰাত সহায় কৰে। বন্ধুসকল, এতিয়া আমি LXP চিৰাপৰ ড'জ বা সেৱনৰ বিষয়ে আলোচনা কৰিম। এই চিৰাপটো শিশুৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেইকাৰণে শিশুৰ বয়স অনুযায়ী বা ওজন অনুযায়ী ডক্টৰে প্ৰিছক্ৰাইব কৰি দিয়ে। আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব আৰু যিকোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰাৰ আগতে আপোনালোকে সদায় ডক্টৰৰ পৰামৰ্শ লৈহে ব্যৱহাৰ কৰিব। চ' বন্ধুসকল, নৰ্মেল ড'জ হিচাপে 5 ml কৈ দিনত 2 বাৰ আপোনালোকে খোৱাৰ পিছত শিশুক খুৱাব লাগিব। এই চিৰাপটো ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ছাইড ইফেক্টে দেখা দিব পাৰে, যেনেকৈ আপোনাৰ বমিৰ ভাৱ, বমি হোৱা, ডায়েৰিয়া, খুজুলি, মূৰৰ বিষ আদি এনেকুৱা ধৰণৰ নৰ্মেল ছাইড ইফেক্টসমূহ দেখা দিব পাৰে। ইয়াৰ ওপৰত যদি কোনো ধৰণৰ ছাইড ইফেক্টে দেখা দিয়ে, তেন্তে আপোনালোকে এই চিৰাপটো ব্যৱহাৰ কৰিবলৈ বন্ধ কৰিব আৰু ডক্টৰৰ পৰামৰ্শ ল'ব। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু এই চিৰাপটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আপোনালোকে কমেণ্ট কৰি জনাই দিব পাৰে। ধন্যবাদ।